নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। অসম জিকেৰ এটি সিৰিজ চলাই আছিলোঁ আৰু তাত আমি অসমৰ বিভিন্ন জিকে পৰীক্ষা অহা জিকে যিবিলাক পৰীক্ষাত সততে সোধা হয়, কমনলি যিবিলাক কুৱেশ্যন এৰাইজ হয়, চ' তেনেকুৱা কিছুমান জিকে আমি এই ভিডিঅ'টিত সন্নিৱিষ্ট কৰিছোঁ আৰু আশা কৰোঁ আপোনালোকে ভাল পাব আৰু ভিডিঅ'টিৰ দ্বাৰা লাভান্বিত হ'ব। আজিৰ ভিডিঅ'টিৰ প্ৰথম প্ৰশ্নটি হৈছে Who is the first Assamese translator of Ramayana? So অসমীয়া প্ৰথম ব্যক্তি কোন হয় যোনে ৰামায়ণখনক অসমীয়াত ট্ৰান্সলেট কৰিছিলে, ঠিক আছে, অনুবাদ কৰিছিলে, আৰু তেখেত হৈছে মাধৱ কন্দলী, ঠিক আছে। মাধৱ কন্দলী is the first Assamese translator of Ramayana. Who was the writer of Banful 1953, the first poetry book to be awarded with Sahitya Academy? সাহিত্য একাডেমি পাবলৈ সক্ষম হোৱা বনফুল যিখন কিতাপ আপোনালোকে নিশ্চয় শুনিছে, 1953 কিতাপ, আৰু সেইখন কিতাপৰ ৰাইটাৰ কোন হয়, লিখক কোন হয় সেইটো সোধা হৈছে, আৰু তেখেত হয় যতীন্দ্ৰনাথ দুৱৰা, ঠিক আছে। যতীন্দ্ৰনাথ দুৱৰাৰ বনফুল যিখন সাহিত্য একাডেমি বঁটা প্ৰাপ্ত। ইন হুইচ অফ দ্য ফলোয়িং ইয়াৰ্ছ দ্য ৱাইল্ড ইণ্ডিজিনিয়াছ টি প্লাণ্ট ডিস্কভাৰ্ড ইন আছাম? কিমান চনত চাহ ইণ্ডিজিনিয়াছ টি প্লাণ্ট যিটো চাহ গছ ডিস্কভাৰ হৈছিলে, আৱিষ্কাৰ হৈছিলে অসমত, আৰু সেইটো হৈছিলে 1820 চনত, ঠিক আছে। ইন হুইচ অফ দ্য ফলোয়িং প্লেচেছ অফ আছাম দ্য বিগেষ্ট ৰিফাইনাৰী ইজ চিটুৱেটেড? অসমৰ কোন ঠাইত আটাইতকৈ ডাঙৰ ৰিফাইনাৰীটো অৱস্থিত সেইটো সোধা হৈছে, আৰু সেইটো হয় নুমলীগড়, ঠিক আছে। নুমলীগড়ত অৱস্থিত, নুমলীগড়ৰ মৰাংগীত অৱস্থিত, ঠিক আছে। মৰাংগী নামৰ ঠাইডোখৰ গোলাঘাটৰ, চ' মৰাংগীত অৱস্থিত হয় এই ৰিফাইনাৰীটো। Which one of the following refinery in Assam is known as Assam Accord Refinery? Assam Accord Refinery অৰ্থাৎ অসম চুক্তি ৰিফাইনাৰী হিচাপে খ্যাত নিম্নোক্ত কোনটো ৰিফাইনাৰী হয়? আৰু নুমলীগড় ৰিফাইনাৰীক আমি আছাম একৰ্ড ৰিফাইনাৰী বুলি কওঁ। 1985ত যিটো অসম চুক্তি হৈছিলে, যিটো আছাম একৰ্ড, সেই চুক্তিৰ অধীনত নুমলীগড় ৰিফাইনাৰীটো গঠন কৰা হৈছিলে, আৰু সেইবাবে আছাম একৰ্ড ৰিফাইনাৰী বুলি কোৱা হয়। আৰু নুমলীগড় ৰিফাইনাৰীটো আচলতে জইণ্ট ভেঞ্চাৰ হয়। জইণ্ট ভেঞ্চাৰ অৰ্থাৎ দুই বা ততোধিক কোম্পানী বা অৰ্গেনাইজেশ্যনৰ দ্বাৰা গঠিত, প্ৰধানকৈ ভাৰত পেট্ৰলিয়াম, অইল ইণ্ডিয়া লিমিটেড আৰু গভৰ্ণমেণ্ট অফ আছাম, এই তিনিটা পাৰ্টৰ দ্বাৰা সংগঠিত হয় নুমলীগড় ৰিফাইনাৰী। গতিকে নুমলীগড় ৰিফাইনাৰী অইল ইণ্ডিয়া লিমিটেড, ভাৰত পেট্ৰলিয়াম আৰু গভৰ্ণমেণ্ট অফ আছামৰ জইণ্ট ভেঞ্চাৰ হয়। ইন হুইচ অফ দ্য ফলোয়িং ইয়াৰ্ছ ডিগবৈ অইল ৰিফাইনাৰী ৱেৰ ডিস্কভাৰ্ড? ডিগবৈ অইল ৰিফাইনাৰী কিমান চনত ডিস্কভাৰ হৈছিলে সেইটো সোধা হৈছে, আৰু বহুবাৰ পৰীক্ষাত আহি গৈছে। এইটো 1889ত ডিস্কভাৰ হৈছিলে অসমত, ঠিক আছে, 1889। হুইচ অফ দ্য ফলোয়িং ৰিফাইনাৰী ইজ দ্য অল্ডেষ্ট অফ এছিয়া? এছিয়াৰ অল্ডেষ্ট আটাইতকৈ পুৰণি ৰিফাইনাৰী কোনটো হয়? সেইটো হয় ডিগবৈ ৰিফাইনাৰী। ইন হুইচ অফ দ্য ফলোয়িং প্লেচেছ এছিয়াছ ফাৰ্ষ্ট টি ৰিচাৰ্চ চেণ্টাৰ ইজ লোকেটেড? এছিয়াৰ প্ৰথম টি ৰিচাৰ্চ চেণ্টাৰ, এছিয়াৰ ভিতৰত সৰ্বপ্ৰথম টি ৰিচাৰ্চ চেণ্টাৰ অৰ্থাৎ চাহ গৱেষণা কেন্দ্ৰ, সেইটো যোৰহাটত অৱস্থিত, টকলাই, ঠিক আছে। টকলাই টি ৰিচাৰ্চ চেণ্টাৰ আপোনালোকে নিশ্চয় শুনিছে, টকলাই। ইন হুইচ অফ দ্য ফলোয়িং ইয়াৰ্ছ গুৱাহাটী টি অকশ্যন চেণ্টাৰ ৱাজ ইষ্টাব্লিছড? যিটো গুৱাহাটী টি অকশ্যন চেণ্টাৰ আছে, আপোনালোকে দেখিছে চাগে, দিছপুৰৰ ছেক্ৰেটেৰিয়েটৰ ওচৰত অৱস্থিত হয়। এই গুৱাহাটী টি অকশ্যন চেণ্টাৰটো কিমান চনত স্থাপিত? আৰু সেইটো হৈছে 1970 চনত স্থাপিত, ঠিক আছে, 1970, 1970। ইন হুইচ ডিষ্ট্ৰিক্ট অফ আপাৰ আছাম হেজ মেক্সিমাম নাম্বাৰ অফ টি গাৰ্ডেন? আপাৰ আছামৰ কোনখন ডিষ্ট্ৰিক্টত আটাইতকৈ বেছি টি গাৰ্ডেন আছে, অৰ্থাৎ চাহ বাগিচা আছে, সেইটো সোধা হৈছে। আৰু আপোনালোকে নিশ্চয় জানে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত আটাইতকৈ বেছি চাহ বাগিচা আছে, সেইবাবে ডিব্ৰুগড়ক টি কেপিটেল অফ ইণ্ডিয়া বুলি কোৱা হয়, টি কেপিটেল অফ ইণ্ডিয়া। চ' ফ্ৰেণ্ডছ, এইখিনিতে আপোনালোকক কৈ থওক, এনেকুৱা কিছুমান কুৱেশ্যন আপোনালোকে আনুষংগিক কিছুমান কুৱেশ্যন মনত ৰাখিবলৈ প্ৰয়াস কৰিব। নিক নেম অফ চিটি বা নিক নেম অফ টাউন, আপোনালোকে এইটো মনত ৰাখিব, যেনে চিটি অফ ব্লাড তেজপুৰ, ঠিক আছে, চিটি অফ ব্লাড তেজপুৰ, বস্ত্ৰনগৰী শুৱালকুছি, সত্ৰনগৰী বৰপেটা, ঠিক আছে। তেনেকুৱা প্ৰশ্নবিলাক আপুনি যেতিয়া এনেকুৱা প্ৰশ্ন আপুনি পাব সন্মুখত, তো আনুষংগিক প্ৰশ্নবিলাক আপোনালোকে পঢ়ি ল'ব। তো সেনেকৈ আপোনাৰ জিকে ক্লিয়াৰ বেছি হ'ব, আৰু জিকে কেতিয়াও এক্সামত পৰাপক্ষত জিকে কমন নাহে। চ' আপুনি এলিমিনেট কৰিব পাৰিব বা
আপোনাৰ আনুষংগিক নলেজৰ পৰা আপুনি কোনোবা এটা প্ৰশ্নৰ উত্তৰ কৰিব পাৰিব সাফল্যভাৱে সো আপোনালোকে জিকে পঢ়িলে সদায় খৰচি মাৰি পঢ়িব যিমান পাৰে তেতিয়া আপোনাৰ নিজৰে লাভ হ'ব তো আমি আগবাঢ়িছো which of the following district showed highest rate of population in 2011 census 2011 চনৰ লোকপিয়ল অনুযায়ী কোনখন ডিস্ট্ৰিক্টত নিম্নোক্ত কোনখন ডিস্ট্ৰিক্টত আটাইতকৈ হাইয়েষ্ট মানে আপোনাৰ ৰেট অফ পপুলেশ্যন অৰ্থাৎ জনসংখ্যাৰ হাৰ বেছি দেখুওৱা হৈছে আৰু সেইখন ডিস্ট্ৰিক্ট হৈছে নগাঁও ডিস্ট্ৰিক্ট ঠিক আছে ৰেট অফ পপুলেশ্যন অৰ্থাৎ ডেন্সিটি বুলি ক'ব পাৰো আমি সো আটাইতকৈ ডেন্সিটি বেছি অৰ্থাৎ পপুলেশ্যনৰ হাৰ বেছি জনসংখ্যাৰ হাৰ বেছি হয় নগাঁও ডিস্ট্ৰিক্টত মনত ৰাখিব ইন হুইচ ডিস্ট্ৰিক্ট লিটাৰেচি ৰেট ইজ হাইয়েষ্ট ইন আসাম একচুৱেলি অসমৰ বিষয়ে সোধা হৈছে লিটাৰেচি ৰেট অৰ্থাৎ শিক্ষিতৰ হাৰ আটাইতকৈ বেছি কোনখন ডিস্ট্ৰিক্টত হয় নিম্নোক্ত ডিস্ট্ৰিক্টবোৰৰ ভিতৰত আৰু সেইখন হৈছে কামৰূপ মেট্ৰ' ঠিক আছে কামৰূপ মেট্ৰ' অৰ্থাৎ আমাৰ গুৱাহাটীকে সামৰি যিখিনি কামৰূপ মেট্ৰ' সেইখন ডিস্ট্ৰিক্টৰ কথা কোৱা হৈছে দ্য লিটাৰেচি ৰেট অফ আসাম ইজ এইটো হয় অপশ্যন নম্বৰ বি 73.18% ইন হুইচ প্লেচ অফ আসাম দ্য পেডি ৰিচাৰ্চ চেণ্টাৰ ইজ লোকেটেড অসমৰ কোনখন ঠাইত পেডি ৰিচাৰ্চ চেণ্টাৰ অৱস্থিত আৰু সেইটো হৈছে আমাৰ তিতাবৰ যোৰহাট ঠিক আছে যোৰহাটৰ তিতাবৰত এগ্ৰিকালচাৰ ৰিচাৰ্চ চেণ্টাৰ পেডি ৰিচাৰ্চ চেণ্টাৰ অৱস্থিত হয় সৰ্থেবাৰী ইজ ফেমাছ ফৰ আপোনালোকে নিশ্চয় জানে সৰ্থেবাৰী কিহৰ কাৰণে ফেমাছ হয় বৰপেটাৰ ডিস্ট্ৰিক্টৰ সৰ্থেবাৰী বেল মেটেল ইণ্ডাষ্ট্ৰি ঠিক আছে বেল মেটেল ইণ্ডাষ্ট্ৰি অৰ্থাৎ কাঁহ পিতলৰ বাচন বৰ্তনৰ কাৰণে প্ৰসিদ্ধ AIDC stands for AIDC সম্পূৰ্ণ অৰ্থ কি হয় কেতিয়াবা সুধি দিব পাৰে পৰীক্ষাত এনেকুৱা এব্ৰিভিয়েশ্যন বিলাক সংক্ষিপ্ত বিলাক আসাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্পোৰেশ্যন ঠিক আছে আসাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্পোৰেশ্যন AFC stands for আৰু এটা এব্ৰিভিয়েশ্যন AFC অৰ্থাৎ আসাম ফাইনেন্সিয়েল কৰ্পোৰেশ্যন মনত ৰাখিব AFC আসাম ফাইনেন্সিয়েল কৰ্পোৰেশ্যন নেক্সট আকৌ এটা সেম প্ৰশ্ন ATC stands for ATC ৰ সম্পূৰ্ণ অৰ্থ কি হয় এটো হয় আসাম টি কৰ্পোৰেশ্যন মনত ৰাখিব আসাম টি কৰ্পোৰেশ্যন অপশ্যন নম্বৰ সি The cement factory of Assam is located at cement factory ক'ত আছে অসমৰ হেতু খুদা হৈছে আৰু এটো আছে বোকাজানত ঠিক আছে বোকাজানত cement factory আছে আৰু বোকাঘাট নহয় কিন্তু এটো কনফিউজ নহব একে হয় বোকাজান The first tea planter in India was অসমৰ প্ৰথম চাহ ৰোপণ কৰা ব্যক্তিজন কোন হয় মণিৰাম দেৱান ঠিক আছে মণিৰাম দেৱান অপশ্যন নম্বৰ বি Danvir title was given to a tea planters of Assamese person etu Assam's person hobo lagisile whose name was to teor naam ki hoy jak ami Danvir boli janu thik ase teo ejon tea planter asile Asomor aru tekher hoise Radhakanto Hondikoi thik ase Radhakanto Hondikoi kami Danvir boli janu Question number 52 The main transaction of dry fish for Asian countries held at বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় ড্ৰাই ফিশৰ আটাইতকৈ অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ মাৰ্কেট যিখন আছে সেইখন আছে জাগিৰোডত মৰিগাঁওৰ জাগিৰোডত অৱস্থিত ড্ৰাই ফিশৰ মাৰ্কেট আৰু এছিয়াৰ ভিতৰতে আটাইতকৈ ডাঙৰ ড্ৰাই ফিশ মাৰ্কেট হয় অৰ্থাৎ শুকান মাছৰ মাৰ্কেট ঠিক আছে फ्रेंड्स ইম্পৰ্টেন্ট প্ৰশ্ন হয় এটো জাগিৰোড ইজ ফেমাস ফৰ সো আমি অলৰেডি পঢ়িলো জাগিৰোড শুকান মাছৰ বাবে বিখ্যাত ইয়াৰ উপৰিও পেপাৰ ইন্ডাষ্ট্ৰি আছে তাত আপোনালোকে নিশ্চয় জানে সো পেপাৰ ইন্ডাষ্ট্ৰি বা পেপাৰ প্ৰডাকচনৰ কাৰণে জাগিৰোড ফেমাস Who was the person said to be an economist and social reformer during the Ahom reign আহোমৰ ৰাজত্ব কালত কোনজন ব্যক্তিক এজন অৰ্থনীতিবিদ আৰু সমাজ সুধাৰক হিচাপে আমি ক'ব পাৰো বা কোৱা হয় আৰু সেইজন হৈছে মমাই তামুলী বৰবৰুৱা ঠিক আছে মমাই তামুলী বৰবৰুৱা লাচিত বৰফুকনৰ ফাদাৰ আছিলে ফাদাৰ অফ লাচিত বৰফুকন ঠিক আছে How many constituencies are there in Lok Sabha from Assam লোকসভাত অসমৰ কিমানটা সমষ্টি আছে বা আমি ক'ব পাৰো কিমানটা লোকসভাত সিট আছে আৰু হেতু হৈছে 14 আপোনালোকে নিশ্চয় জানে 14টা সমষ্টি আছে আৰু ৰিসেন্টলি ইয়াৰ ওপৰত মই কাৰেন্ট এফেয়াৰ্সৰ ভিডিঅত অলৰেডি কোৱা হৈছে ডেলিমিটেশন কমিশন এখন বনোৱা হৈছে মাৰ্চ 2020 যিটোৰ অধীনত আমাৰ এই 14খন সমষ্টিক এমেন্ড কৰি পেলাই বঢ়োৱা হ'ব আৰু আসলতে পপুলেশন ইনক্ৰিজ পপুলেশন চেঞ্জ হোৱাৰ কাৰণে ডেলিমিটেশন কমিশন হয় ডেলিমিটেশন এক্ট এটি আছে প্ৰথম হৈছিল 1952 ডেলিমিটেশন এক্ট 1952
দেন 63 হৈছিলে 73 হৈছিলে 2002 হৈছিলে গতিকে টোটেল 4 বাৰ হৈছিলে আৰু 2020 এটো পঞ্চম সংখ্যক হয় য'ত ডেলিমিটেশন কমিশনৰ অধীনত অসম অৰুণাচল প্ৰদেশ মণিপুৰ জম্মু এণ্ড কাশ্মীৰ এই চাৰিখন ষ্টেটৰ যিটো লোকসভা সমষ্টি এই সমষ্টিবিলাক এনলাৰ্জ কৰা হ'ব বা কিছুমান সমষ্টি বিভক্ত কৰা হ'ব ঠিক আছে হু was the first Assamese sportsman to receive the Arjun award অৰ্জুন বঁটা পাবলৈ সক্ষম হোৱা প্ৰথমজন অসমীয়া কোন হয় আৰু এইটো নিশ্চয় আপোনালোকে জানে ভোগেশ্বৰ বৰুৱা ঠিক আছে ভোগেশ্বৰ বৰুৱা এজন ৰানাৰ আছিল তেখেতে দৌৰিছিলে আৰু তেখেতে বেংকক যেটো বেংককত হৈছিল এছিয়ান গেমছ 1966 ত হৈছিল আৰু তাত তেওঁ 400 মিটাৰ ৰেচত গোল্ড পাবলৈ সক্ষম হৈছিল আৰু তাৰ বাবে তেখেতক অৰ্জুন বঁটা প্ৰদান কৰা হৈছিল ঠিক আছে আৰু তেওঁ অৰ্জুন বঁটা পোৱা প্ৰথম অসমীয়া হয় অসমৰ প্ৰথমজন ব্যক্তি অৰ্জুন বঁটা পাবলৈ সক্ষম হোৱা আৰু সেইবাবে তেওঁৰ জন্মদিনটো আমাৰ অসমত ছেপ্টেম্বৰ 3 মনত ৰাখিব ছেপ্টেম্বৰ 3 আমি অভিৰুচি স্পৰ্টছ ডে বা অভিৰুচি দিৱস হিচাপে পালন কৰো ঠিক আছে মনত ৰাখিব ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো ছেপ্টেম্বৰ 3 আমি অভিৰুচি দিৱস হিচাপে অসমত পালন কৰো আৰু তেখেতে বেংককত হোৱা 1966 ৰ এছিয়ান গেমছত 800 মিটাৰ দৌৰ ৰেচত তেখেতে গোল্ড পাবলৈ সক্ষম হৈছিল যাৰ বাবে তেখেতক প্ৰেষ্টিজিয়াছ অৰ্জুনা এৱাৰ্ডটো প্ৰদান কৰা হৈছিল টোটেল এতিয়ালৈকে কিন্তু মনত ৰাখিব অসমৰ 5 গৰাকী ব্যক্তিয়ে এতিয়ালৈকে অৰ্জুন এৱাৰ্ড পাবলৈ সক্ষম হৈছে 5 নম্বৰটো হিমা দাস আপোনালোকে নিশ্চয় জানে ইয়াৰ আগত পাইছিল 2016 ত শিৱ থাপা বক্সাৰ আপোনালোকে জানে প্ৰথমজন হৈছিল ভোগেশ্বৰ বৰুৱা 1966 ত পাইছিল ভোগেশ্বৰ বৰুৱা 1987 ত পাইছিল টেবল টেনিছ প্লেয়াৰ মনালিসা বৰুৱা আপোনালোকে জানে চাগে মনালিসা বৰুৱা তাৰ পিছত আৰ্চাৰীত পাইছিল 2006 ত পাইছিল জয়ন্ত তালুকদাৰ গতিকে এই তিনিজন পালে 1966 1987 2006 2016 and 2019 ঠিক আছে 2019 ত পাইছে আমাৰ হিমা দাস What was the ancient name of the Assam mentioned in Ramayana and Mahabharata ৰামায়ণ আৰু মহাভাৰতত অসমৰ পুৰণি নাম কি আছিল আৰু হেতু আছিল প্ৰাগজ্যোতিষপুৰ Who was the first lady chief minister of Assam অসমৰ প্ৰথম গৰাকী মহিলা চিফ মিনিষ্টাৰ বা লেডি চিফ মিনিষ্টাৰ কোন আছিল তেখেত আছিল আনোৱাৰা টাইমুৰ মনত ৰাখিব আনোৱাৰা টাইমুৰ Who was the first Chinese tourist to visit Assam আপোনালোকে নিশ্চয় জানে হিউৱেন চাং কেতিয়া আহিছিল অসমত যেতিয়া বৰ্মন ৰজা আছিল কুমাৰ ভাস্কৰ বৰ্মন অসমত আৰু ওভাৰঅল ইণ্ডিয়াৰ কথা ক'বলৈ গ'লে ইণ্ডিয়াত তেতিয়া ৰজা আছিল হৰ্ষবৰ্ধন ঠিক আছে হৰ্ষবৰ্ধন তেখেতে আসলতে নালন্দা ইউনিভাৰ্চিটিত আহিছিল আৰু ভাস্কৰ বৰ্মনৰ ৰিকুৱেষ্ট সাপেক্ষে তেখেতে অসম কামৰূপলৈ আহিছিল আৰু কামৰূপৰ বিষয়ে বিভিন্ন টুকা লিখি থৈ গৈছে তেখেতৰ ভিজিটত বহুদিন অসমত আছিল প্ৰায় এমাহ তেখেতে অসমত আছিল Who was the first governor of Assam ইণ্ডিপেণ্ডেন্ট হোৱাৰ পিছত স্বাধীনতা হোৱাৰ পিছত অসমৰ প্ৰথম গভৰ্ণৰ কোন আছিল হেতু খুদা হৈছে আৰু তেখেত হৈছে ছাৰ আকবৰ হাইদৰি মনত ৰাখিব এটো ইম্পৰ্টেন্ট প্ৰশ্ন হয় ফাৰ্স্ট গভৰ্ণৰ অফ আসাম ছাৰ আকবৰ হাইদৰি Which is a famous dance of Assam নিম্নোক্ত গুটেইকেইটা ড্যান্সৰ ভিতৰত অসমৰ ফেমাস ড্যান্সটো কি হয় আৰু হেতু আপোনালোকে জানে বিহু Assam shares international border with নিম্নোক্ত অপচন কেইটাৰ ভিতৰত অসমে কাৰ লগত ইন্টাৰনেশ্যনেল বাউণ্ডাৰী অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় সীমা শেয়াৰ কৰে ঠিক আছে হেতু খুদা হৈছে আৰু আপোনালোকে নিশ্চয় জানে ভুটান আৰু বাংলাদেশৰ লগত কৰে ঠিক আছে Which is the largest district of Assam in terms of area largest district কোনখন হয় আৰু according to geographical area Karbi Anglang is the largest district in Assam Which world famous wildlife sanctuary is situated in Assam কোনখন wildlife sanctuary নিম্নোক্ত অসমত সিটুৱেটেড হয় নিশ্চয় আপোনালোকে গম পাইছে কাজিৰঙা নেশ্যনেল পাৰ্ক জিম কৰবেট নেশ্যনেল পাৰ্ক ফাৰ্স্ট টাইগাৰ ৰিজাৰ্ভ আছিল 1971 ত ঠিক আছে মনত ৰাখিব আৰু কাজিৰঙা নেশ্যনেল পাৰ্ক 1985 ত ওয়াৰ্ল্ড হেৰিটেজ সাইট হিচাপে ডিক্লেয়াৰ হৈছিল 1985 ত কাজিৰঙা এণ্ড মানাস বোথ 1985 তে হৈছিল ওয়াৰ্ল্ড হেৰিটেজ সাইট ইউনেস্কোছ ওয়াৰ্ল্ড হেৰিটেজ সাইট মনত ৰাখিব আৰু কাজিৰঙা নেশ্যনেল পাৰ্ক হিচাপে 1974 ত ডিক্লেয়াৰ হৈছিল 1974 ত কাজিৰঙা নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ হৈছিল ইয়াৰ আগতে এটো আছিল অৰণ্য আছিল স্যাংচুৱেৰী আছে ঠিক আছে ওয়াইল্ড লাইফ স্যাংচুৱেৰী আছিল পিছত নেশ্যনেল পাৰ্ক হিচাপে 1974 ত ডিক্লেয়াৰ হৈছে টোটাল এৰিয়াটো খুদি দিব পাৰে কেতিয়াবা কাজিৰঙাৰ টোটাল এৰিয়া 430 কিলোমিটাৰ স্কয়াৰ আটাইতকৈ বেছি এৰিয়া মানাসৰ হয় ঠিক আছে আৰু টোটাল কিমানখন নেশ্যনেল পাৰ্ক আছে অসমত 5খন আছে মই আগৰ প্ৰশ্নত
পিছৰ প্ৰশ্নবিলাকত মই কম পাঁচখন কি কি নেশ্যনেল পাৰ্ক আমি পাম তেনেকুৱা প্ৰশ্ন The only IIT of Assam is situated in which city? সেইটো নিশ্চয় জানে আপোনালোকে গুৱাহাটী IIT গতিকে গুৱাহাটীত আছে অকল IIT এখন Who was the first Assamese Chief Justice in Supreme Court of India? তো ইয়াতে আপোনালোকে পৰীক্ষাত গৈ ৰঞ্জন গগৈ ক্লিক কৰি আহিব আৰু এটো নহয় ইয়াতে সোধা হৈছে Who was the first Assamese Chief Justice in Supreme Court of India? ঠিক আছে প্ৰথম চিফ জাস্টিস কোন হয় তো ৰঞ্জন গগৈও হয় কিন্তু তেখেত প্ৰথম নহয় পাৰ্বতী কুমাৰ গোস্বামী হয় প্ৰথম ঠিক আছে অসমৰ পৰা প্ৰথম চিফ জাস্টিস যিজন হয় তেখেত হৈছে পাৰ্বতী কুমাৰ গোস্বামী Who was the first Assamese president of India? অসমীয়া প্ৰথম প্ৰেসিডেন্ট অৰ্থাৎ ৰাষ্ট্ৰপতি কোন হয় ভাৰতৰ আৰু তেখেত হৈছে ফখৰুদ্দিন আলী আহমেদ তেখেত বৰপেটাৰ আছিলে ঠিক আছে বৰপেটাৰ আছিলে তেখেত ফখৰুদ্দিন আলী আহমেদ Who was the first Assamese filmmaker? অসমীয়া ফিল্ম মেকাৰ তেওঁ হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা 1935 ত জয়মতী নিৰ্মাণ কৰিছিলে ঠিক আছে আইদেউ সন্দিকেও এক্টিং কৰিছিলে যিখন মুভিত আৰু তাৰ পিছত তেখেতে 1939 চনত 1939 ত আৰু এখন ফিল্ম কৰিলে ইন্দ্ৰমালতী কেতিয়াবা সেকেন্ডখন হুদি দিয়া হয় ইন্দ্ৰমালতী হয় সেকেন্ড ফিল্মখন How many districts are there in Assam? হেতু আপোনালোকে নিশ্চয় জানে 33 district at present 33 খন ডিস্ট্ৰিক্ট আছে ইনক্লুডিং all the new districts চৰাইদেউ মানকাছাৰ যিবিলাক গোটেই নতুন ডিস্ট্ৰিক্ট এখন ধৰি 33 খন ডিস্ট্ৰিক্ট আছে এতিয়ালৈকে Which wildlife sanctuary of Assam is in the list of World Heritage Site? আৰু অলৰেডি মই ক'লো যে কাজিৰঙা ন্যাশনাল পাৰ্ক যিখন 1985 ত World Heritage Site ডিক্লেয়াৰ হৈছিলে বাই ইউনেস্কো ঠিক আছে আৰু সেই সেম বছৰতে 1985 ত আপোনাৰ মানাস ন্যাশনাল পাৰ্কখনো World Heritage Site হিচাপে ডিক্লেয়াৰ হৈছিলে সো অপচনৰ অকল কাজিৰঙা আছে কাৰণে আমি কাজিৰঙা দিছো বাকি পবিতৰা এখন ওয়াইল্ড লাইফ স্যাংচুয়াৰী নামেৰি ন্যাশনাল পাৰ্ক হয় কিন্তু এখন ওয়াৰ্ল্ড হেৰিটেজ সাইট নহয় টিল নাও আৰু নানন্দাদিছটো নহয় সো फ्रेंड्स আপোনালোকক মই কৈ থও পাঁচখন ন্যাশনাল পাৰ্ক কি হয় প্ৰথম হৈছে কাজিৰঙা দেন মানাস দেন ওৰাং ন্যাশনাল পাৰ্ক অথবা ৰাজীৱ গান্ধী বুলিও কোৱা হয় ৰাজীৱ গান্ধী ন্যাশনাল পাৰ্ক যিখন আমাৰ উদালগুৰি আৰু শোণিতপুৰ ডিস্ট্ৰিক্টত বিস্তৃত হৈ আছে কাজিৰঙা আছে গোলাঘাট আৰু নগাঁও ডিস্ট্ৰিক্টত মানাস আছে বাক্সা বৰপেটা ঠিক আছে বৰপেটা নাই এতিয়া বাক্সা নলবাৰী কোকৰাঝাৰ চিৰাং এনেকে কেইখনমান ডিস্ট্ৰিক্টত বিস্তৃত হৈ আছে সো বৰপেটা এতিয়া নাই বৰপেটা ডিস্ট্ৰিক্টত নাই যেটা কাৰ্ভ আউট হৈ গল বাক্সা ডিস্ট্ৰিক্টখন সো মানাস বেসিক্যালি হেকেইখন ডিস্ট্ৰিক্টতে বিস্তৃত হৈ আছে ওৰাং ন্যাশনাল পাৰ্ক মই কলো দৰং আৰু শোণিতপুৰ ডিস্ট্ৰিক্টত বিস্তৃত হৈ আছে তাৰ পিছত নামেৰি শোণিতপুৰ ডিস্ট্ৰিক্টত কমপ্লিটলি নামেৰি এখন দুখন তিনিখন চাৰিখন হল আৰু এখন ডিব্ৰু চৈখোৱা যিখন ডিব্ৰুগড় আৰু তিনিচুকীয়াত বিস্তৃত হৈ আছে ডিব্ৰু চৈখোৱা যিখনত দেওহাও খুব পোৱা যায় মনত ৰাখিব ডিব্ৰু চৈখোৱাত আমাৰ যেটো জাতীয় চৰাই দেওহা সেইখন সেই দেওহা অকল ডিব্ৰু চৈখোৱাত পোৱা যায় আৰু ঘৰৰ বাবে প্ৰসিদ্ধ ঘৰা পোৱা যায় খুব ঠিক আছে সো মই আজিৰ ভিডিওটি এইখিনিতে সামৰিব বিচাৰিছো নেক্সট ভিডিও বিলাকত মই আকৌ আপোনালোকক এনেকুৱা কিছুমান ইম্পৰ্টেন্ট প্ৰশ্ন লৈ আহিম বিস্তৃতভাৱে আলোচনা কৰিম फ्रेंड्स আৰু আশা কৰো আপোনালোকে ভাল পাব ভিডিওবোৰ আৰু আপোনালোকৰ আগন্তুক যিবোৰ পৰীক্ষা আছে তাত হেল্প হ'ব যদি ভিডিওটি চাই ভাল লাগিছে তেতিয়া হলে কমেন্ট কৰক কিবা জানিব লগা থাকিলে সুধক কমেন্ট কৰি জনাওক অজানিতে কিছু ভুল হৈ যাব পাৰে আৰু যদি তেনেকুৱা ভুল বা কিবা ভ্ৰান্তি ৰৈ যায় তেতিয়া হলে আপোনালোকে কাইন্ডলি সাজেষ্ট কৰিব ক্ষমাও কৰিব আৰু ভিডিওটি যদি ভাল লাগিছে তেতিয়া হলে লাইক কৰিবলৈ নাপাহৰিব আৰু নতুনকৈ চেনেলটো যদি আহিছে তেতিয়া হলে সাবস্ক্ৰাইব কৰিব ধন্যবাদ